মালিগাঁও পাণ্ডু জ্যেষ্ঠ নাগৰিক সমিতিৰ ফালৰ পৰা বিনামূলীয়াকৈ দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত সমাজ জীৱনৰ লগত জড়িত গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ডাক্তৰ অৰুন্ধতী ভট্টাচাৰ্যই পাণ্ডু অঞ্চলত দন্ত চিকিৎসা সেৱা বিনামূলীয়াকৈ আগবঢ়ায়। মই আজি এই অনুষ্ঠানত আহি বহুত আনন্দ উপভোগ কৰিছোঁ আৰু নাগৰিক কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সিহঁতে এটা ইনিচিয়েট লৈছে আমাৰ লগত জনসাধাৰণ এই অৰাল হেল্থ প্ৰগ্ৰামৰ বাবে এটা মানুহবিলাকক এটা চিনিয়ৰ চিটিজেন পৰামৰ্শ বাবে যে মানুহবিলাকে এই অৰাল হেল্থ সম্বন্ধে অৱগত হ'ব। আজি বহুত মানুহে জানে যে দাঁতৰ সমস্যাটো এটা ডাঙৰ সমস্যা হৈ পৰিছে আৰু বহুত মানুহে অৱহেলা কৰি থাকে। মানুহবিলাকে দৰৱ লৈ থাকে, এইবিলাক মানুহবিলাকে নাজানে যে এইবিলাক তেওঁলোকৰ ব্লাড প্ৰেছাৰ, হাই প্ৰেছাৰ আৰু চুগাৰ ইত্যাদিত বহুত এফেক্ট কৰি থাকে। কিছু মানুহে কিডনীৰ ডিটি লৈ থাকে, এই কিডনীৰ ডিটি হাই প্ৰেছাৰ আৰু ডায়েবেটিছত বহুত এইটো এফেক্ট কৰি থাকে। সিহঁতে জানিব লাগিব যে কোনটো মেডিচিন খালে মেডিচিন খালে দৰৱটো ভাল হ'ব। তেওঁলোকে আহিব লাগিব ডেণ্টিষ্টত আৰু মানুহক সপ্তাহত মাহতে এবাৰ হ'লেও ডেণ্টিষ্টক দেখাব লাগিব চেকআপৰ বাবে কি কাৰণে। আৰু নাগৰিক কমিটি এটা সুযোগ কৰি দিছে যে মানুহক মই এটা আহি ইয়াতে মানুহবিলাকক ফ্ৰীত এটা কেম্প কৰিম, এইটো মোৰ ডিউটি আৰু মই বহুত আগ্ৰহ কৰি বহুত আনন্দ উপভোগ কৰিছোঁ আৰু মই থেংকছ জনাইছোঁ কি তেওঁলোকে এটা মোক সুযোগ দিলে মই ইয়াত থেংক ইউ। নাগৰিক চিনিয়ৰ চিটিজেন নাগৰিক মঞ্চৰ এটা অভিযান বুলি ক'ব। এইটো অভিযানত আমি এটা কথা মনত ৰাখিব যে সিহঁতে যিমান ছ'চিয়েল ৱৰ্ক কৰি আছে ইয়াৰ লগতে সিহঁতৰ প্ৰগ্ৰামৰ ভিতৰত যিটো এটা মেডিকেল কেম্প যিটো কৰিছে সেইটো সদায় প্ৰশংসাযোগ্য। আৰু আমি ইয়াৰ ভিতৰত যিবিলাক প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আৰু যিবিলাক মেম্বাৰ আছে সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰোঁ যে আমাৰ এই পাণ্ডু মালিগাঁও অঞ্চলত আমি এনেকুৱা বিল' পভাৰ্টি লাইনৰ মানুহ বহুত আছে আৰু সিহঁতৰ কাৰণে যে এটা চিন্তা কৰিছে, সিহঁতে এটা ভাল চিন্তা কৰিছে। এইটোৰ কাৰণে আমি সিহঁতক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু লগতে এই কথাটো কওঁ যে আমি যিটো কাম কৰিবলৈ ইয়াত আহিছোঁ, আমাক যিটো মাতি আনিছে এইটো যে আমি সিহঁতৰ কাৰণে যে বিৰাট এটা কাম কৰিছোঁ সেইটো কথা নহয়। আমাৰ এইটো দায়িত্ব হয় যে কমিউনিটি হেল্থ ডেভেলপমেণ্ট ইজ দ্য পাৰ্ট অফ আৱাৰ এডুকেশ্যন and it is the fundamental work of the society. That's why I would like to express my gratitude and thanks to the member of all the concern of the Nagorik Mancho or Senior Citizen Forum. আৰু আমি এইটো অবাক হৈছোঁ, আমি এইটো মানে ইমান ভাল লাগিছে যে ইয়াত স্বতঃস্ফূৰ্তভাৱে বহুত মাইকী মানুহ, মতা মানুহ আৰু লগতে মানুহ চবে যে ৰেচপঞ্চ কৰিছে আৰু এইটো যে ইমান ভালকৈ অৰ্গেনাইজ হ'ব মই ভবা নাছিলোঁ। কিন্তু আমি ইয়াৰ লগতে আপোনালোকৰ মিডিয়াক মই ধন্যবাদ জ্ঞাপন কৰোঁ যে আপোনালোকৰ এইটোত এটা ডাঙৰ ইণ্টাৰেষ্ট লৈছে, যিটো আমি যিমান আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ সেইকাৰণে মানে আমাৰ মানুহবিলাকক সহায়তা লাভ কৰিব। আৰু আমাৰ লগত যিবোৰ আমাৰ দাদা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্ট কাঞ্জিলাল দা আৰু সিহঁতে যে আমাক যে এনেকুৱা এটা চান্স দিছে। আৰু ইয়াৰ লগতে আমাৰ জ্যেষ্ঠ নাগৰিক ফোৰামৰ কৰ্মকৰ্তাবৃন্দৰ লগতে আমাৰ ইয়াত আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে যি অগ্ৰণী ভূমিকা সেই চিকিৎসকসকলক মই ধন্যবাদ জনাইছোঁ। আমি আপোনালোকে জানে যোৱা 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে যোৱা 7 আগষ্টৰ পৰা 13 আগষ্টলৈকে আমি যি সপ্তাহব্যাপী পৰ্যায় পাইছে, এই অন্তিম পৰ্যায়ত আমি এটা ৰাইজৰ মংগলাৰ্থে এটা ডেণ্টেল মেডিকেল কেম্প কৰিবলৈ লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমি পাইছোঁ যাতে আমাৰ এই প্ৰয়াসক তেওঁ সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰে আৰু ভৱিষ্যতেও আমি এনেধৰণে কাৰ্যক্ৰম ৰাখিম। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। এই কামনাৰেই মই আজি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।